ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলো কুশলে আছা আৰু কুশলে থাকা। আমি আজি ব্যাকৰণৰ অন্য এটা পাঠ আলোচনা কৰিব খুজিছোঁ। আমি আজি আলোচনা কৰিবলৈ বিচাৰিছোঁ জতুৱা ঠাঁচ আৰু ইয়াৰ জৰিয়তে বাক্য ৰচনা। ছাত্ৰ ছাত্ৰীসকল, প্ৰত্যেক ভাষাৰ শব্দ সম্ভাৰত এনে কিছুমান শব্দ আছে যে সেইবিলাকৰ লগত অন্য শব্দ যদি যোগ দিয়া হয় তেতিয়াহ'লে এটা বিশেষ অৰ্থ প্ৰকাশ কৰে। ভাষাৰ এনে ৰীতি বা ঠাঁচকে কি বুলি কোৱা হয়? জতুৱা ঠাঁচ বুলি কোৱা হয়। এই জতুৱা ঠাঁচ এটা ভাষাৰ অতি চহকী সম্পদ। ভাষাত যিমানেই জতুৱা ঠাঁচ প্ৰয়োগ হয় ভাষা সিমানেই চহকী হয়। সেইবাবে এটা ভাষা ভালদৰে আয়ত্ত কৰিবলৈ সেই ভাষাৰ জতুৱা ঠাঁচৰ প্ৰয়োগ জনাটো অতি দৰকাৰ। এতিয়া তোমালোকে জতুৱা ঠাঁচ কাক বোলে বুজি পালা। মই কেইটামান জতুৱা ঠাঁচ কৈ দিছোঁ তোমালোকক। চকু গজা। চকু গজা মানে জনা বুজা হোৱা। চকুত লগা। চকুত লগা মানে মন খোৱা বা ধুনীয়া। চকু পোৰা। চকু পোৰা মানে আনৰ ভাল দেখিব নোৱাৰা। এতিয়া চোৱা, তোমালোকে এই যে মই দুটামান উদাহৰণ দিলোঁ ইয়াৰ জৰিয়তে তোমালোকে কি বুজি পালা বাৰু? এতিয়া চকু পোৰা। চকু পোৰা মানে এনেই চিধা অৰ্থটো বিচাৰিবলৈ গ'লে আমি কি বুলি বুজি পাম? চকুটো পুৰিছে, মানে চকুটোত কিবা এটা লাগিলে তেতিয়া আমাৰ চকুটো পুৰিছে। চিধা অৰ্থটো হ'ল সেইটো, বা পোনপটীয়া অৰ্থটো হ'ল সেইটো। কিন্তু প্ৰকৃততে ইয়াত সাহিত্যত আকৌ চকু পোৰাটোৱে অন্য এটা অৰ্থ বুজাইছে, মানে আনৰ ভাল দেখিব নোৱাৰা। গতিকে চোৱাচোন কেনেকৈ জতুৱা ঠাঁচৰ জৰিয়তে আমি এটা পোনপটীয়া অৰ্থ নহয় এটা আমি বেকাকৈ কেনেকৈ এটা অৰ্থ বুজাব পাৰিছোঁ। তোমালোকৰ কিতাপত জতুৱা ঠাঁচৰ বহুত উদাহৰণ আছে। তোমালোকে সেইখিনি পঢ়িবা, পঢ়ি বুজিবা আৰু বুজি পেলাই কি কৰিবা? মনত ৰাখিবা। এতিয়া মই তোমালোকক কেইটামান জতুৱা ঠাঁচ দিছোঁ, সেইকেইটাৰে তোমালোকে বাক্য ৰচনা কৰিবা। চকুত পৰা। চকু ৰাখ। চকু ৰোৱা। কাণ কটা। নাম কৰ। কাণ সৰালি মৰা। দাঁতে উঠে নলগা। নেগুৰ কটা। বগলী ভকত। মুখ মেলি থকা। শঠা মিতিৰ। হাড়ত বন গজা। চুচুক চামাক। থৰক বৰক। আমাদিমা। ঢৌতে খৰ মাৰি আৰু তৰা নৰা চিঙা। এই শব্দকেইটাৰে তোমালোকে জতুৱা ঠাঁচ কেইটাৰে তোমালোকে কি কৰিব লাগিব? বাক্য ৰচনা কৰিব লাগিব। আৰু বাক্য ৰচনা কৰি তোমালোকে মোক দেখুৱাবা। ছাত্ৰ ছাত্ৰীসকল, আমাৰ ব্যাকৰণত আৰু এটা অধ্যায় আছে। সেই অধ্যায়টোত কি আছে? প্ৰতিশব্দ বা সমাৰ্থক শব্দ। এতিয়া প্ৰতিশব্দ বা সমাৰ্থক শব্দ মানে কি? তোমালোকে ইতিমধ্যে সমাৰ্থক শব্দ পাই আহিছা, তথাপিও আমি আকৌ এবাৰ আলোচনা কৰিবলৈ লৈছোঁ যাতে তোমালোকে পাহৰা কথাবোৰ আকৌ তোমালোকৰ মনত পৰে। একেটা অৰ্থ বুজোৱা বেলেগ বেলেগ শব্দকে প্ৰতিশব্দ বা সমাৰ্থক শব্দ বুলি কোৱা হয়। প্ৰতি চহকী ভাষাতে
প্ৰতিশব্দ বা সমাৰ্থক শব্দ প্ৰচুৰ পৰিমাণে পোৱা যায়। একে অৰ্থ বুজোৱা শব্দ হাতত থাকিলে অৰ্থাৎ মনত থাকিলে ভাষা লিখোঁতে উপযুক্ত স্থানত উপযুক্ত শব্দ প্ৰয়োগ কৰিব পৰা যায়। তেনে কৰিলে ভাষাৰ সৌন্দৰ্য বৃদ্ধি পায়। সেয়েহে প্ৰতিশব্দ বা সমাৰ্থক শব্দ জনাটো অতি প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক প্ৰায়ে কৈ থাকোঁ, তোমালোকৰ অসমীয়া বিষয়টো অধ্যয়ন কৰিবৰ বাবে কেৱল তোমালোকৰ পাঠ্যপুথিখনেই যথেষ্ট নহয়। তাৰ বাবে তোমালোকে আৰু বেলেগ কিতাপ পত্ৰ পঢ়া শুনা কৰিব লাগিব। বাতৰি কাকত, আলোচনী আদিও তোমালোকে পঢ়িব লাগিব। এইবিলাক পঢ়া শুনা কৰিলে কি হ'ব, তোমালোকৰ শব্দৰ ভঁৰালটো চহকী হ'ব। আৰু তেতিয়া কি হ'ব, ভাষা লিখোঁতে উপযুক্ত স্থানত তোমালোকে কি কৰিব পাৰিবা, উপযুক্ত শব্দ ব্যৱহাৰ কৰিব পাৰিবা। সদায় ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ কি হয়, অসমীয়া শব্দৰ ভঁৰালটো সাধাৰণতে টনকিয়াল নহয়। সেইকাৰণে তেওঁলোকে বাক্য লিখোঁতে কি হয়, প্ৰায়ে ভুল কৰা দেখা যায়। সেইকাৰণে তোমালোকে তোমালোকৰ শব্দৰ ভঁৰাল চহকী কৰিবলৈ হ'লে বিশদভাৱে অধ্যয়ন কৰিব লাগিব। কেৱল তোমালোকৰ পাঠ্যপুথিখনতে সোমাই থাকিলেই নহ'ব, তোমালোকে আৰু বেছিকৈ পঢ়া শুনা কৰিব লাগিব। বাহিৰা কিতাপ পত্ৰ তোমালোকে অধ্যয়ন কৰিব লাগিব। তাৰ বাবে তোমালোকে গ্ৰন্থমেলালৈ যাবা। গ্ৰন্থমেলাত তোমালোকে তোমালোকৰ কাৰণে প্ৰয়োজনীয় কিছুমান কিতাপ পত্ৰ পাবা, সেইবিলাক কিনি পঢ়িবা। তাৰোপৰি আমাৰ বিদ্যালয়ত এটা পুথিভঁৰাল আছেই, সেই পুথিভঁৰালৰ পৰাও তোমালোকে সুবিধা গ্ৰহণ কৰিব পাৰিবা। মই আশা কৰিছোঁ যে মই তোমালোকক যেনেদৰে কথাবোৰ কওঁ তেনেকৈ তোমালোকে পালন কৰিছা। এতিয়া আমি কেইটামান সমাৰ্থক শব্দ আলোচনা কৰিম। অগ্নি, অগ্নিৰ সমাৰ্থক শব্দ কেইবাটাও আছে। অনল, জুই, বহ্নি, পাৱক, হুতাসন, কৃষাণ। আকাশ, আকাশৰ সমাৰ্থক শব্দ কেইবাটাও আছে। সেইবিলাক হ'ল নভ, অম্বৰ, নীলিমা, গগন, অন্তৰিক্ষ আৰু বুম। ঈশ্বৰক আৰু বহুত শব্দৰে জনা যায়। সেইবিলাক হ'ল ভগৱান, বিধাতা, ঈশ, ধাতা, বিধি, পৰমেশ্বৰ, জগতপতি, জগন্নাথ ইত্যাদি। চৰাইক পক্ষী, বিহগ, বিহংগ, খগ, পতংগ নহয় দেই, ভুল হৈছে, পতংগ নহয়, পতগ বুলিও জনা যায়। তাৰপিছত চন্দ্ৰৰো বিভিন্ন নাম আছে। জোনবাই, চন্দ্ৰমা, শশী, নিশাকৰ, শশাংক, সুধাকৰ, সহধৰ, সুধাংশু, শীতাংশু ইত্যাদি। সাগৰকো বহুত নামেৰে জনা যায়। জলধি, জলধৰ, জলনিধি, জলপতি, জলধাৰ, সিন্ধু, অৰ্ণৱ, অৰ্ণশ আৰু উদধি। তাৰপিছত পদুম ফুলৰ বিভিন্ন নাম আছে। কমল,
পদ্ম, পংকজ, উৎপল, সৰোজ, অৰবিন্দ, নলিনী, শতদল, নীৰজ। পৃথিৱীক বিভিন্ন নামেৰে জনা যায়। ধৰা, ধৰিত্ৰী, ধৰণী, বসুধা, বসুন্ধৰা, বসুমতী, মহী, ভূ, অৱনী, বিশ্ব, ভুৱন ইত্যাদি। পানীৰ সমাৰ্থক শব্দবিলাক হ'ল জল, অম্বু, উদক, বাৰী, অপ, সলিল, পয়, বাৰুণ ইত্যাদি। ফুলৰ সমাৰ্থক শব্দবিলাক হ'ল পুষ্প, কুসুম, মঞ্জুৰী ইত্যাদি। বতাহক বায়ু, পৱন, সমীৰ, সমীৰণ, মৰুত, বাত, অনিল ইত্যাদি নামেৰে জনা যায়। ফলক বীজ, গুটি, শস্য, পৰিণাম, পৰিণতি ইত্যাদি নামেৰে জনা যায়। ছাত্ৰ-ছাত্ৰীসকল, বাতৰি মানে বুজি পাইছানে? নিউজ। বাতৰিৰ সমাৰ্থক শব্দবিলাক হ'ল খবৰ, সংবাদ, বাৰ্তা, বতৰা, সন্দেশ। মাক কি নামেৰে জনা যায়? মাতৃ, মাতা, মা, আই, জননী। ৰাতিক আৰু কি বুলি কোৱা হয়? নিশা, ৰজনী, ৰাত্ৰি, নিশি, যামিনী আৰু বিভাৱৰী। সূৰ্যক কি বুলি জনা যায় আৰু? বেলি, ৰবি, অৰুণ, তপন, আদিত্য, ভাস্কৰ, ভানু, দিবাকৰ, প্ৰভাকৰ ইত্যাদি নামেৰে বেলিক জনা যায়। ৰজাক কি বুলি জনা যায়? নৃপতি, নৰপতি, ভূপতি, মহীপাল, নৰেশ্বৰ। হাতীৰ সমাৰ্থক শব্দবিলাক হ'ল গজ, হস্তি, কৰি, দ্বীপ, ঐৰাৱত, কুঞ্জৰ আৰু মাতংগ। শিলৰ সমাৰ্থক শব্দবিলাক হ'ল শিলা, পাথৰ, প্ৰস্তৰ, পাষাণ, উপল ইত্যাদি। তাৰপিছতে পোহৰৰ সমাৰ্থক শব্দবিলাক হ'ল আলোক, আভা, প্ৰভা, বিভা, জ্যোতি, দীপ্তি, দ্যুতি ইত্যাদি। ইচ্ছাৰ সমাৰ্থক শব্দবিলাক হ'ল আশা, আকাংক্ষা, কামনা, স্পৃহা, অভিপ্ৰায়, অভিলাষ, বাঞ্ছা ইত্যাদি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কিতাপত আৰু বহুত আছে। সেই শব্দবিলাক প্ৰতি শব্দ তোমালোকে শব্দবিলাক পঢ়িবা আৰু পঢ়ি পেলাই মনত ৰাখিবা। আৰু ব্যাকৰণত তোমালোকে সদায় বুজিব লাগিব, ব্যাকৰণৰ বস্তুবিলাক বুজিব লাগিব আৰু বুজি পেলাই মুখস্থ কৰিব লাগিব, মনত ৰাখিব লাগিব। মনত নাৰাখিলে তোমালোকৰ পিছত অসুবিধা হ'ব। গতিকে মই আশা কৰিছোঁ সকলো ভালে আছা আৰু ভালে থাকা। আৰু আমি যিবিলাক কথা
কওঁ সেইবিলাক সদায় পালন কৰিবা। ঘৰত মা দেউতাৰ কথা শুনিবা, তেওঁলোকৰ মতে চলিবা আৰু এই সময়খিনি যাতে খুব ভালদৰে পাৰ কৰিব পাৰা, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আজিৰ কাৰণে ইমানতে সামৰিছোঁ। ধন্যবাদ।